সৰ্বপ্ৰথমে মই সকলো মিডিয়াৰ কৰ্মচাৰীক নমস্কাৰ জনাইছোঁ। আজি আমি বিশেষ এটা কাৰণত মাতিবলগীয়া হৈছে যে আমাৰ সৰভোগ নগৰ মিউনিচিপালিটি বৰ্ডে বৰ্তমান মাছ মাংসৰ বজাৰ যিটো আছে সেই মাংস বজাৰটো শিফ্ট কৰি আনি আমাৰ মন্দিৰৰ সন্মুখত আমাৰ এই ৰাম মন্দিৰ, শিৱ মন্দিৰ, দুৰ্গাবাৰী মন্দিৰ, গোবিন্দ মন্দিৰ এই মন্দিৰৰ সন্মুখত তেওঁলোকে এইটো শিফ্ট কৰিব বিচাৰিছে। সেই শিফ্ট কৰিলে এটা বহুত পাব্লিকৰ বহুত অসুবিধা হ'ব, বিশেষকৈ ধৰ্মপ্ৰাণ ৰাইজ যিবিলাক আহিব ইয়াত দৰ্শনাৰ্থী যিবিলাক আহিব বা মন্দিৰত পূজাৰ কাৰণে যিবিলাক আহিব তেওঁলোকৰ বহুত অসুবিধা হ'ব। সেইটো কাৰণে এই বস্তুটোক আমি সকলোকে বুজাৰ কাৰণে বা সকলোকে জনোৱাৰ কাৰণে বিশেষকৈ অকল আমি আমাৰ কমিটিখনত যে সামাজিক দায়িত্ব এনেকুৱা প্ৰেছ মিডিয়াৰ অলপ সামাজিক দায়িত্ব এটা আহি যায়, সেইকাৰণে সামাজিক তেওঁৰ মাধ্যমেৰে যাতে বস্তুটো বহলভাৱে প্ৰচাৰিত হয় সেইকাৰণে আমি এইটো মাতাৰ উদ্দেশ্যটো মেইন উদ্দেশ্য সেইটো ইয়াত যদি হয় কিবাকে যদি মাংস ৰিচিভ কৰে তেওঁলোকে যদি আকৰোজ মনোবৃত্তি লৈছে সেইমতে যদি তেওঁলোকে ৰিচিভ কৰে তেতিয়াহ'লে মাংস বজাৰখন যদি এইখিনিত আহে ওচৰত আহি যায় তে যিটো আমাৰ পৰিস্থিতি ধৰ্মৰ প্ৰতি আস্থাৰ যিটো আস্থা সেই আস্থাটো কমি যাব মানুহবিলাকৰ, কাৰণ আহাৰ পোৱাৰ লগে লগে অসুবিধা হ'ব। বজাৰৰ পৰা পৰিৱেশ ওচৰ পাজৰৰ পৰিৱেশ সম্পূৰ্ণ নষ্ট হ'ব, কাৰণ তাৰ গন্ধ মাছ ওলাব, সেইটো ডাঙৰ এটা পৰিৱেশ এটা নষ্ট হ'ব, সেইটো এটা ভয় আছে। আমাৰ যিটো ভয় বজাৰখনৰ দুৰ্গন্ধ বিয়পাব, দুৰ্গন্ধ আৰু লেতেৰা পানী, কাৰণ তাত যিটো হ'ব তাত হ'লে দুৰ্গন্ধ হ'ব, দুৰ্গন্ধ ওলালে ওচৰ পাজৰৰ মানুহবিলাক চব লেতেৰা পানী সেইখিনি বজাৰৰ মাজত আহিব। আৰু বিশেষকৈ বাৰিষা দিনত যিহেতু পানী আমাৰ ইয়াত জমেও, সেইকাৰণে সেই পানীখিনিও আমাৰ অসুবিধা দিব। সেইটো আমাৰ এটা মনৰ ভাৱ, এটা ঠাইখিনি দূষিত হ'ব। মন্দিৰৰ ওচৰত বজাৰৰ সমাজলৈকে মাছ মাংসৰ অৱশিষ্ট যিবিলাক থাকিব সেই অৱশিষ্টবিলাক আল্টিমেটলি কুকুৰে হওক মেকুৰী হওক আনি মন্দিৰৰ এলেকাৰ ভিতৰত সোমাব বস্তুটো, তাৰ পৰা এটা অসুবিধা হ'ব। সেইটো এটা আমাৰ ধাৰ্মিক ভাৱটোক অলপ বিনষ্ট কৰিব, সেইটো এটা কাৰণ এটা আছে। আৰু যদি মাংস বাজিটো মন্দিৰৰ ওচৰত আহে সামন্তৰিক হৈ তেতিয়াহ'লে বজাৰখনৰ কোনো পাৰ্কিঙৰ ব্যৱস্থা নাই। ইয়াত চবচে ডাঙৰ হৈছে আমাৰ ইয়াতে পাৰ্কিঙৰ ব্যৱস্থা নাই। যিবিলাক মাংস বজাৰ গাড়ী বাজেৰে আহিব বা পাৰ্কিঙৰ কাৰণে যিবিলাক গাড়ী লৈ আহিব, গাড়ীত মাল লৈ আহিব তাতে বস্তু বেচাৰ কাৰণে, সেই বস্তু এই মন্দিৰসমূহত ৰাখি কেনে তাতে আনলোড কৰিব, লোড আনলোড তাতে এইখিনিত কৰিব লগা হ'ব। সেইটো এটা ডাঙৰ কথা, কাৰণ এই মন্দিৰৰ সন্মুখত যদি তেনেকৈ ৰাখি কৰে তেনেহ'লে এই মন্দিৰৰ সেইটো আমাৰ ধাৰ্মিক সেই ভাৱনাটো বিনষ্ট হ'ব, সেইটো এটা ডাঙৰ কথা। আৰু তাৰপিছত আছে মাছ মাংস বজাৰখনৰ লগত অধিকাংশ বেপাৰী যিবিলাক জড়িত, সেই বেপাৰী জড়িতবিলাকো ধাৰ্মিক ভাৱনা তেওঁলোকৰ কিবা আছে বুলি এনে ধাৰণা আমাৰ ধাৰণা হয় যে তেওঁলোক, কাৰণ যদি হয় তেনেহ'লে এইখিনিত কৰা তেওঁলোকৰ কোনো যুক্তি নাই। যি বৰ্তমান য'ত আছে হয়তো তেওঁৰ সেইটো ওচৰ পাজৰে ক'ৰবাত কৰিলেও কৰিব পাৰে, কিন্তু সেইটো মিউনিচিপালিটিৰ কথা তেওঁলোকে কি সিদ্ধান্ত লৈছে আমি গম নাপাওঁ। আজিৰ পৰা নহয়, মন্দিৰৰ পূজা পাৰ্বণবিলাক আমাৰ ইয়াতে হৈ থাকে, মানুহ সমাৱেশ হয়, যথেষ্ট সমাৱেশ হয়, সেই সমাৱেশত আমাৰ অসুবিধা হ'ব, এটা ডাঙৰ কথা। আমাৰ ইয়াতে শিৱৰাত্ৰি হয়, শিৱৰাত্ৰি যথেষ্ট লোক আৱৰ্জনা হয়। হনুমান জয়ন্তী হয়, হনুমান জয়ন্তীত আমি ইয়াতে কেইবাখন গাড়ী ৰাখি ইয়াতে বাছ ট্ৰাক ৰাখি কেনে আমি কৰি ইয়াৰ পৰা প্ৰচেছন ওলাইছিলোঁ, কিন্তু আজি তাইকো আমি কোনো এখন ট্ৰাক ৰখাৰ সুবিধা আমাৰ তাত নাই বৰ্তমান। সেনেকুৱা অৱস্থা এতিয়া দাঁড়াইছে, গতিকে আৰু ভৱিষ্যতে কি হ'ব, এনেকুৱা হ'লে কেনেকুৱা হ'ব পাৰে সেইটো চিন্তা কৰাৰ কথা এটা আছে। ৰামনৱমী আমি ইয়াতে পালন কৰোঁ, গণেশ পূজা আমাৰ ইয়াতে পালন কৰোঁ। আমাৰ ইয়াতে অষ্টপ্ৰহৰ হয়, অষ্টপ্ৰহৰ লগে লগে প্ৰায় এনেকুৱা দেখা যায় 11 দিন 15 দিনলৈকে হয় অষ্টপ্ৰহৰ। আৰু অষ্টপ্ৰহৰ যিমান ধৰ্মপৰায়ণ অনুৰাগ মানুহবিলাক আহে তেওঁলোকে সেই গোটেইখিনি, কাৰণ মাছ মাংস কাটিলে তাতে খচকে কাটিব, সেই আৱাজটো আহিব, সেই আৱাজটো তেওঁলোকৰ মনৰ ভাৱটো কেনেকুৱা হ'ব, সেইটো ডাঙৰ কথা হৈছে। সেইকাৰণে অষ্টপ্ৰহৰ মানুহ অহাখিনি তেনেকৈ কেনে ভাবব, তাৰ ভাৱটো এনেকুৱা হ'ব। সেইকাৰণে আমাৰ বিশেষ অসুবিধাটো হৈছে দুৰ্গা পূজা হয়, তাৰপিছত কালী পূজা হয়, শীতলা পূজা হয়, এই আটাইবিলাক পূজা আমাৰ এইটো এলেকা চোৱাৰ যোনে হাজাৰ হাজাৰ মানুহ আহে, গতিকে তেওঁলোকে যাতে আহি অসুবিধা নাপায় তাৰ কাৰণে এতিয়া তাহাঁতে কৈ আছে যে আমাৰ যিটো এলেকা আছে আমি কিবা বেৰা দি দিম বা সেইটো, কিন্তু য'ত বৰ্তমান আছে তাৰ কিমানটো বেখাৰ্দ এলেকাৰ ভিতৰত এই গন্ধটো বিয়পি যায়, এই কিমান দূৰ এলেকাৰ যায় সেইটো মানুহে গম পায়। গতিকে এইখিনি যদি তাতো কৰে, যিটো ঠাই দেখুৱাইছে আপোনালোকে দেখুৱাই দিম ঠাইটো, যে সেই ঠাইটো দেখুৱাব পাৰে যে আপোনালোকে এটা অনুমান কৰিব পাৰিব যে এইটোৰ পৰা যদি ইয়াতে মাছ মাংসৰ বাজাৰটো আহে তেতিয়াহ'লে মন্দিৰটো কেনেকুৱাভাৱে তাৰ পবিত্ৰতা অনুষ্ঠিত হ'ব। সেইকাৰণে এই মেইন উদ্দেশ্য, আৰু এইকাৰণে আপোনালোকে সময় ওলাই আমাক এইখিনি ৰিপৰ্ট লোৱাৰ কাৰণে আপোনালোকক অশেষ ধন্যবাদ। পৌৰসভাত আমি মোটামুটি আজি নহয়, আজিৰ পৰা প্ৰথম দিছিলোঁ 8 নৱেম্বৰ আমি আপত্তি কৰিছিলোঁ।
তাৰপিছত আমি 16 নৱেম্বৰত আকৌ আপত্তি কৰিলোঁ। 16 নৱেম্বৰত অৱশ্যে আমি চবকে জনাইছিলোঁ, অশোক সিংহল, চন্দ্ৰমোহন পাটোৱাৰী, ৰঞ্জিত দাস, ফণী তালুকদাৰ, ডিষ্ট্ৰিক্ট কমিশ্যনাৰ বৰপেটা, নিখিল ডেকা, ভাস্কৰ দাস, এনেকুৱা চবকে আমি জনাইছিলোঁ, এইবিলাক ইনফৰ্মেশ্যন দিছিলোঁ আৰু টাউন কমিটিক ইনফৰ্ম দিছিলোঁ। কিন্তু তেওঁলোকে কোনো এতিয়ালৈকে সেই বিষয়ে ষ্টেপ লোৱা নাই। সেইটো ডাঙৰ কথা হৈছে আমাৰ। ষ্টেপ নলোৱাৰ কাৰণে এতিয়া তেওঁলোকে আগবাঢ়ি গৈছে। হয়তো ভৱিষ্যতে যিটো দেখা গৈছে মানে তেওঁলোকে এতিয়া শ্বিফ্ট কৰিব। শ্বিফ্ট কৰিলে আমি হয়তো কৰিব নোৱাৰিম। সেইকাৰণে আপোনাৰ প্ৰেছৰ সহায় ল'ব লগা হৈছে। আমি নমস্কাৰ সাংবাদিক বন্ধু, মই আমাৰ দেৰিকে হ'লেও ভোগালী বিহুৰ শুভেচ্ছা যাচিছোঁ আৰু ইয়াতে ৰাম মন্দিৰ আহি উপস্থিত হোৱাৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইতিমধ্যে ৰাইজৰ মতামত প্ৰকাশ পালেহি। মই হৰিকৃষ্ণ মাহেশ্বৰী ঠিক আছে। এইখিনি ক'ব খোজোঁ যে কৰ্তৃপক্ষে আমাৰ পৌৰসভাই এইটো সিদ্ধান্ত ল'লে যে ইয়াতে আমাৰ যিটো ধৰ্মীয় সম্প্ৰীতি প্ৰেম এইটো বিঘ্নিত হোৱাৰ যথেষ্ট থল আছে আৰু এই মাছ বজাৰ ইয়াতে স্থানান্তৰ কৰাৰ যিটো সিদ্ধান্ত লৈছে, মই আশা কৰোঁ যে এইটো নিশ্চয় ইয়াৰ বিষয়ে পুনৰ বিবেচনা কৰি এটা ভাল সুবিধাজনক সমাধান ওলাব। আমাৰ কৰ্তৃপক্ষৰ লগত কোনো যুদ্ধ বা কাজিয়া নাই। কেৱল আমি এইখিনি বিচাৰোঁ যে মোৰো এই বৰ্ণগড়ত 80 বসন্ত পাৰ হৈ গ'ল, যে আমাৰ এটা সামাজিক দায়িত্ব আছে। তাৰ উপৰে আমাৰ এটা সামাজিক অধিকাৰো আছে। তাকে মই আগত ৰাখি মোৰ কাতৰ বিনতি কৰোঁ যে কৰ্তৃপক্ষে পুনৰ বিবেচনা কৰে আৰু এই যিটো সিদ্ধান্ত লৈছে বা যিটো ভাবি আছে তাৰ সলনি যিটো ভাল হয় এটা ভাল পদক্ষেপ লয়। আৰু মই সম্পূৰ্ণ আশাবাদী যে এটা ইতিবাচক সঁহাৰি আমি পাম। আৰু এয়া ৰাইজৰ কথা। আৰু ধৰ্মীয় ইয়াতে উৎসৱ হয় বিভিন্ন, আগতে আপুনি শুনিছে কৈছে আগৰ বক্তাই, এই বিভিন্ন উৎসৱত আমাৰ এটা বাধা বিঘ্নি হ'ব বুলি আশংকা আছে, যাতে এই পৰিৱেশটো বিনষ্ট নহয় আৰু এটা ভাল সামঞ্জস্য ৰাইজৰ মাজত থাকে, তাকে বিবেচনা কৰোঁ। আৰু কৰ্তৃপক্ষৰ লগত মোৰ এটা বিনম্ৰ অনুৰোধ যে ইয়াৰ এটা সম্পূৰ্ণ ৰাইজৰ হকে ভাল এটা সমাধান উলিয়াই যেন। আৰু মই সম্পূৰ্ণ আশাবাদী যে এটা ইতিবাচক সঁহাৰি আমি পাম। এইখিনিয়ে মোৰ অনুৰোধ। আৰু অশেষভাৱে মই সাংবাদিক বন্ধুক আৰু একবাৰ মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে তেওঁলোকে এই কথাখিনি কোৱাৰ সুযোগ যে আমাক দিলে, তাৰ বাবে মই চিৰ কৃতজ্ঞ হৈ থাকিম। আৰু এই আমাৰ কথাখিনি যাতে প্ৰচাৰ পায়, এই আপত্তি আমাৰ যুক্তিসংগত, গতিকে ইয়াৰ যাতে পুনৰ বিবেচনা কৰ্তৃপক্ষই কৰে আৰু পৌৰসভাই পুনৰ বিবেচনা কৰি এই সিদ্ধান্ত সলনি কৰি আমাৰ হকে ৰাইজৰ হকে যাতে ধৰ্মপ্ৰাণ ৰাইজে কোনো প্ৰকাৰ অসুবিধা নাপায়, তাকে আগত ৰাখি সিদ্ধান্তৰ সলনি কৰে যেন। আৰু মই সম্পূৰ্ণ আশাবাদী যে আমি ইতিবাচক সঁহাৰি পাম। ধন্যবাদ। আমাৰ ৰামেশ্বৰ মহেশ্বৰী দাদা আৰু হৰিকৃষ্ণ মহেশ্বৰী দাদাই আপোনালোকক বিস্তাৰিতভাৱে কৈছে। কিন্তু আমাৰ ধৰ্মপ্ৰাণ ৰাইজৰ এটাই অনুৰোধ, যাতে মন্দিৰৰ ওচৰত মাছ মাংসৰ বজাৰখন হ'ব নালাগে। হ'লে আপোনালোকে তাৰ উপৰোক্ত বক্তাৰ কথা শুনিছেই, হ'লে বহুত অসুবিধা হ'ব। ইয়াতে পাৰ্কিঙৰ ব্যৱস্থা নাই। পাৰ্কিংবিলাক কৰিলে আমাৰ মন্দিৰেৰে অহা যোৱাৰ বাট অনিষ্ট হ'ব। এইকাৰণে আপোনালোকে এটাই বাট, এইকাৰণে যাতে আমাৰ ইয়াতে মাছ মাংসৰ বজাৰটো যাতে স্থানান্তৰিত নহয়, বেলেগ ঠাইত কৰে, এইটোৱে অনুৰোধ আপোনালোকক জনাইছোঁ। সেইখিনি মোৰ বক্তব্য।